আজি আপুনি আমি ভাগৱতৰ মাজলৈ সোমাই নোযোৱাৰ কাৰণে কোনোবা মৰি থকাৰ বাবে আমি মৰাটো মৃত্যু বুলিয়ে ভাবিছোঁ। আচলতে মৃত্যুটো হ'ল জীৱৰ এটা স্থানান্তৰ প্ৰক্ৰিয়া। যেনেকৈ এৰা একে শৰীৰত বাল্য বৃদ্ধ যুৱা হুৱে জনাব ইটো দেহৰি আন দেহৰে ভৰে মৃত্যুকে গতিকে এটা দেহ আপোনাৰ দেহলৈ যোৱাটোৱে হ'ল মৃত্যু। আমি নজনাৰ কাৰণে তাক ক্ষয় বুলি কওঁ। আত্মাৰ ক্ষয় নাই, দেহৰহে ক্ষয় আছে। এই জ্ঞানটো ভাগৱতে আমি দিয়ে কাৰণে ইয়াত অমৃত বুলি কৈছে। এই অমৃত যিদৰে গ্ৰহণ কৰিব তেওঁৰ মনত কৃষ্ণ প্ৰেমৰ সৃষ্টি হ'ব আৰু সেইদৰে কৃষ্ণৰ চৰণ কেতিয়াও নেৰে। গতিকে কৈছে কি বুলি ভয়নে সপোনে স্নানে ৰূপস্থানে সদা সেৱা কৰোঁ আমি তুমি এদিনাতো ঐ বন্ধু মাধৱ কিমতে বৰ্তিব স্বামী। উদ্ধৱৰ ভগৱতৰ নাম কেতিয়া কেতিয়া লয়? খাওঁতে লয়, শুওঁতে লয়, উঠোতে বহোতে, বাহিৰ ফুৰিবলৈ যাওঁতে লোৱাৰ কাৰণে সপোনত বোলে তেওঁৰ নাম কৃষ্ণৰ নাম আহি থাকে। সেইকাৰণে আমি ঈশ্বৰৰ নাম কেৱল গুৰু গৃহত তিনিবাৰ সেৱা কৰি লোৱাটোৱেই নাম লোৱা নোলোৱা। কৰ্মময় জীৱনৰ মাজত থাকিও আপুনি আমি ঈশ্বৰৰ নাম ল'বলৈ যত্ন কৰিব লাগিব। কোনোবা এজন বাপে বাৰীত কোৰ মাৰি আছে, কোৰখন মাৰি থাকোঁতে গাই থাকক শংকৰামা হিৰুমণিও মাধৱ বল মণি দুয়োজনা গুৰুৰে বাণী হৰি নামৰ ধ্বনি ভক্তি ৰসে গুৱাই দিলে নামৃতৰ কি হ'ব? কোৰখনে বাৰী চফা কৰিব আৰু নামে অন্তৰ চফা কৰিব। সকলো সময়তে ল'বলৈ দিছে। উদ্ধৱে নিজক বাধ্য কৰি আমাক কৈছে মই পিৰচাৰ বস্ত্ৰ অলংকাৰ তোমাৰো উচিষ্ট খাই। উদ্ধৱে কৈছে মই তুমি এৰি লোৱাৰ পিছত তোৰ ঢাকি লোৱা কাপোৰবিলাক পিন্ধো আৰু তুমি এৰি থৈ যোৱাৰ পিছতহে মই খাওঁ। ইয়াৰ দ্বাৰা কি বুজালে? কেৱল সেৱা সকামত দেউৰী বিলনীয়াই নিজে ভকতক আগত দি পেলাই নিজে সেৱা সকামত পিছত খোৱাতেই নিয়ম নহয়। গৃহস্থৰ ঘৰখনতো আইগৰাকীয়ে অন্নমুঠি বনাই চবকে দি মেলিহে খাব লাগে। এতিয়া আমাৰ বহুত জেগাত আপোনালোকৰ ফালে অৱশ্যে নহয়, অন্য ক'ৰবাত কি হয় ভাত পানী বনাই লোৱাৰ পিছত কেৰাহী চচপেন কুকাৰ বটুৱা কাঁহী বাতি হাতা চব উঠাই আনি ডাইনিঙত থৈ দিয়ে আৰু কয় ময়ো লগতে বহি একেলগে খাওঁ। যাত য'ত যেতিয়া যিমান লাগে নিজে নিজে খাবা। এইটো কেতিয়াও নিয়ম হ'ব নোৱাৰে। এগৰাকী দেউৰী বিলনীয়া যেনেকৈ ভকতৰ কাৰণে মাতৃ আইগৰাকীও ঘৰখনৰ বিলনীয়া। এই সাত্বিক ভাৱনাটো ৰাখিহে আমি চলিব লাগে। গতিকে কৈছে যে আমি যেতিয়া এনেধৰণে আমাৰ ঘৰখন আগুৱাই নিব পাৰিম এটা নীতিগতভাৱে, তেতিয়া মায়াৰ প্ৰভাৱৰ পৰা নিজক ৰক্ষা কৰিব পাৰিম। জ্ঞানী মানে সুখে ইন্দ্ৰিয়ক দমি কাম ক্ৰোধ লোভ জিনি পাৱৈ ব্ৰহ্মপদ যিটো প্ৰভু তাতো আহাটো আছে বিধিনি। যে জ্ঞান মাৰ্গীসকলে কি কৰে? কাম ক্ৰোধ লোভ জয় কৰি ইন্দ্ৰিয় দমন কৰিবৰ কাৰণে জংঘল বন অৰণ্যলৈ নদীৰ পাৰলৈ গৈ সাধনা কৰে। কিন্তু সেই সাধনায়ো তেওঁলোকক লক্ষ্য প্ৰাপ্ত কৰাত কেতিয়াবা বিঘিনি আনি দিয়ে। অৰ্থাৎ জ্ঞানী মাৰ্গীসকলেও
মূল পথ কেতিয়াও নাপায় কলিযুগত মূল পথ পাবলৈ হ'লে আমি কি কৰিব লাগিব ভক্তি মাৰ্গ ল'ব লাগিব আমি ইন্দ্ৰিয় দমন কৰি ভকতৰ সংগৰ দ্বাৰাহে আমি ঈশ্বৰৰ পথ পাব পাৰিম প্ৰমাণ আপোনালোক নিজে কেনেকৈ চাব যে জ্ঞান মাৰ্গৰ দ্বাৰাতে নাপায় ভগৱতীৰ দ্বাৰা পায় তাৰ প্ৰমাণ কিন্তু আপোনালোক নিজে কেনেকৈ আজি যদি ইয়াত ভাগৱত নহয় যদি আপোনালোকক এনেই নামঘৰলৈ মাতি আনি বহুৱাই থ'লেহেঁতেন আপোনালোকে এঘণ্টামান বহি পেলাই গুচি গ'লে কিন্তু আজি ভাগৱত হোৱাৰ কাৰণে আপোনালোকে ৰাতিপুৱা 9 বজাৰ পৰা এই 2:26 গ'ল আপোনালোকে ঘড়ী চাওক নিজৰ নিজৰ মোবাইল ঘড়ী চালে গম পাব 9টা বজাৰ পৰা এতিয়া 2:26 5 ঘণ্টা 26 মিনিট সময় আপোনালোক বহি আছে এয়া কিহৰ দ্বাৰা সম্ভৱ নামৰ মহিমা বা ভক্তিৰ দ্বাৰাহে সম্ভৱ সেইকাৰণে ভাগৱতৰ দ্বিতীয় স্কন্ধত কৈছে ইন্দ্ৰিয় কজিনী বাৰ আছে যাৰমতি সততে কৰিবে যত্ন সন্তৰ তেতিয়াহ'লে আমি সৎসংগ ল'ব লাগিব সেইকাৰণে কৈছে আমি মহামূঢ় গৃহবাসী সুখে সংগ লয়া ভকতৰ আমি মহামূৰ্খ গতিকে আমি দৌৰিবলৈ হ'লে কাৰ সংগ ল'ব লাগিব ভকতৰ সংগ তোমাৰ চৰিত্ৰ কথা শুনিলা কোনটো পৰিপূৰ্ণ মায়া দুষ্কৰ ভকতৰ সংগ ঈশ্বৰৰ কথা শুনিলেহে আমি মায়াৰ পৰা নিস্তাৰ পাব পাৰিম নহ'লেনো এই ভাগৱতখনৰ দামটো কিমান বোলে 1000 টকা 2-3 হাজাৰ টকা আমাৰ ভোগ বিলাকতে গুচি যায় টকা 1000 খৰচ কৰি ভাগৱত এখন আনি দেখোন আমি অকলে অকলে ঘৰত পঢ়িলেও বুজি পালোঁ কিন্তু আমি আজি এই একেখন ভাগৱতকে একেলগে মিলিত হৈ পেলাই চৰ্চা কৰিছোঁ কেলে কাৰণ এইখন এখন কিতাপ নহয় কোনোবাই যদি ভাবে ডাঙৰ কিতাপ এখন পঢ়ি আছে তেতিয়াহ'লে দিনৰ পিছত দিন ৰাতিৰ পিছত ৰাতি শুনিলেও কামত নাহিব এয়া হ'ল ভগৱন্তৰ বাংময় মূৰ্তি যাক সৎসংগৰ স্পৰ্শই গতি সাধনত সহায় কৰিব ইয়াৰ পিছত কি ক'ব আমি শুনিম হরি গুণ গীত মুকুটি পাইব হেৰকে আছিৰা সীতা দেখুৱাই
শান্তে রুখের তুলি তোমার বিয়োগে অগণি ঘরে দেখা আমারে মুখ এহি ভুলি সন্ত উদ্ধন্ত অতি প্রেময়নো রাগে অনেক কাতর করিয়া কান্ত করিয়া কৃষ্ণ কৃষ্ণ আমি এটা কথা উদ্যোক্তাসকলক জনাওঁ যে আমাক বিৰতি ল'বলৈ কৈ আছে। আমি আজি বিৰতি লোৱাৰ কথা ভবা নাই। আমি দুপৰীয়া 12 বজাত আপোনালোকৰ এই অঞ্চলৰে মহাভকত পৰম সন্মানীয় নগেন বৰা বাপজনাৰ গৃহত খুব সুন্দৰকৈ আমাৰ আহাৰৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছোঁ। গতিকে এতিয়া বিৰতিৰ কথা নাহে, মই একেবাৰে নামি 4 বজাৰ লগে লগে মাজত আৰু নমাৰ কথা নাভাবোঁ। প্ৰায় 1 বজাৰ পৰা বহিছোঁ, 3 ঘণ্টা অনুষ্ঠান কৰি 4 বজাৰ লগে লগে আমি একেবাৰে বিদায় লওঁ। এতিয়া পদে কৈছে যে তজু পাদ পদ্ম স্মৰিবু মনে গাইবু তজু গুণ গীত এতেকে মুকুতি প্ৰায়বু অত্ৰ ৰাখে হেনকে আছিলা চিত। প্ৰথম কথা হ'ল আমি ঈশ্বৰৰ কৃপা পাবলৈ হ'লে তেওঁৰ পদযুগলৰ চিন্তন আমাৰ মনত আমি ধাৰণ কৰিব লাগিব। সেইকাৰণে মহাপুৰুষ গুৰুজনাই বাৰে বাৰে কীৰ্তনত কৈছে, ও ভাই মুখে বুজাৰা হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো মুখেৰে ৰাম বুলি কৈ হৃদয়ত সেই ৰূপটো আমি ধাৰণ কৰিব পাৰিব লাগিব। মুখেৰে ৰাম বুলি কৈ হৃদয়ৰ ৰূপটো ধাৰণ কৰিলে মুক্তি আপোনা আপুনি আহিব। সেইটোকে এতিয়া পদে কৈছে যে তোমাৰ ৰূপ স্মৰণ কৰি তোমাৰ গুণ নাম গাম, এয়ে আছিল আমাৰ মনৰ চিন্তা। গতিকে ভগৱানৰ চিন্তা এইটোৱে হ'ব লাগে। ভাগৱতৰ যোগেদি তেওঁৰ যিটো ৰূপ আমাক আক্ষৰিক বিশ্লেষণেৰে দিছে সেই ৰূপটো ধাৰণ কৰিব লাগে। আৰু আমি ভগৱন্তৰ নাম কৰ্মময় জীৱনৰ মাজতো সদা সৰ্বদা চৰ্চা কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। কাৰণ কৈছে চৰণ সত্তৰ সেৱা কৰে যিজন ভগৱন্তৰ চৰণৰ সত্ৰত যিজন থাকে সেইজন সমস্ত পাপৰ পৰা মুক্ত হয়। ভগৱন্তৰ চৰণ যুগলৰ চিন্তনে মনৰ পৰা পাপবিলাক নাইকিয়া কৰে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে তেওঁৰ ঘোষাৰ যোগেদি কৈছে, হে প্ৰভু মোৰ চিন্তাৰ কেন্দ্ৰটো যাতে তুমি হোৱা, তুমি চিন্ত বিধিমূৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ মই নাথ শরণ সত্তর ছায়া দিয়া দূর করা মায়া করা দয়া মুখ ভগত। গতিকে আমাৰ চৰণ যুগলৰ চিন্তনটো যদি
কৃষ্ণ কেন্দ্ৰিক হয় তেতিয়া আমি মায়াৰ তিনিটা তাপ আদি ভৌতিক আদি দৈবিক আৰু আধ্যাত্মিক এই তিনিটা তাপৰ পৰা মুক্ত হ'ব পাৰিম ঈশ্বৰৰ চৰণ সেৱাৰ মাধ্যমেৰে। এতিয়া ঈশ্বৰৰ চৰণ সেৱা আমি কাৰ যোগেদি কৰিম? আমি আগতে কৈছোঁ কলিযুগত তেওঁক আমি আপোনাক মই মোক আপুনি লগ পোৱাৰ দৰে লগ নাপাওঁ। গতিকে কলিযুগত ঈশ্বৰৰ চৰণ সেৱা কৰিব লাগিব ভকতৰ মাধ্যমেৰে। সেইকাৰণে কৈছে সবে পৰিহৰি চৰণ হৃদয় তোমাৰ কৰিলো সাৰ তুমি এইবিলাক অই বন্ধু বান্ধৱ জীৱনতে দেখুৱা আন্ধাৰ। হে প্ৰভু সকলো বাদ দি তোমাৰ চৰণ ধুলে জীৱনৰ শ্ৰেষ্ঠ বস্তু বুলি ভাবিব। আমাৰ জীৱনৰ শ্ৰেষ্ঠ বস্তু কি? কৃষ্ণৰ চৰণ। কৃষ্ণৰ চৰণৰ অবিহনে আমাৰ জীৱনটো অন্ধকাৰ বুলি কৈছে। সেইকাৰণে মহাপুৰুষ গুৰুজনাই ভগৱন্ত কৃষ্ণক কাৰ লগত তুলনা কৰিলে? কৃষ্ণ সূৰ্য ভৈৰন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত। কৃষ্ণ হ'ল সূৰ্য, যি কৃষ্ণই হৃদয় আকাশত থাকি আমাক পোহৰ দিয়ে, যি পোহৰৰ বাটেৰে আমি সংসাৰৰ পথ সুন্দৰকৈ দেখা পাই লক্ষ্য প্ৰাপ্ত কৰিব পাৰোঁ। আৰু সেইকাৰণে কৃষ্ণৰ চিন্তনক বাদ দি আমাৰ জীৱন অন্ধকাৰ মায়াৰ আন্ধাৰে ভৰা বুলি কৈছে। মায়াৰূপী আন্ধাৰ নাইকিয়া কোনে? কৃষ্ণই কৰিব। ইয়াত এতিয়া ৰাতি হ'লে আন্ধাৰ নাইকিয়া কৰিবৰ কাৰণে আপোনালোকে কি জ্বলাব? লাইট জ্বলাব। দিনত কিন্তু লাইট জ্বলোৱাৰ প্ৰয়োজন নাই। কিয়? সূৰ্যৰ পোহৰে আন্ধাৰবিলাক নাইকিয়া কৰিছে। ঠিক তেনেকৈ এই কলিযুগত অন্য কৰ্মৰ প্ৰয়োজন নাই। কৃষ্ণ সূৰ্যই হৃদয়ত পোহৰ দি কলিৰ লেতেৰাবিলাক আমাৰ নাইকিয়া কৰিছে। গতিকে সাৰময় বস্তুৱে হ'ব লাগে কৃষ্ণৰ চৰণ যুগল। সেইকাৰণে কৈছে হে প্ৰভু তুমি যে এতিয়া যাবাগে এই কথা শুনাৰ লগে লগে বুজাৰ লগে লগে জনাৰ লগে লগে মই ইমানেই ক'ব নোৱাৰা হৈ পৰিছোঁ, যাৰ কাৰণে এই পৃথিৱীত প্ৰতি থকা তৃণ অৰ্থাৎ এডাল খেৰ মই দাঁতেৰে কামুৰি ধৰিছোঁ। কিয় জানা? তুমি যে মোক এৰি থৈ যাবাগৈ, এই কথা ভবাৰ লগে লগে মোৰ অন্তৰত যি পুৰা জুই জ্বলিছে, এই জুই পুৰাই মোকেই তিল তিলকে পুৰি মাৰিছে। গতিকে বাপাই সমস্ত জংঘলত বাটত বনত চৌকাত যদি জুই জ্বলে আমি দেখো। কিন্তু ডক্টৰ ভূপেন হাজৰিকাই কি কৈছে? বন জুই বনতহে জ্বলে দেখা পোৱা যায়, মনৰ জুই মনত জ্বলে, মনৰ জুই মনত জ্বলে দেখা তোনে বন জুই বনতহে জ্বলে দেখা পোৱা যায়। গতিকে মনৰ তিক্ত জুইকুৰাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে উদ্ধৱে পুনৰ বিভিন্ন ধৰণে কান্দি কান্দি ক'ব নোৱাৰা হৈ কৃষ্ণৰ চৰণত পুনৰ পৰি দিছে গৈ। এইবুলি সন্ত উদ্ধৱে অনেক কাৰুণ্যভাৱে কান্দি কান্দি কৃষ্ণৰ চৰণত পৰি নিজৰ দুখ প্ৰকাশ কৰিছে। ইয়াৰ পিছত কি ক'ব আমি শুনিম। রাম ইহে নয়রুণ শরণ দুখানি তেজি জীবুকুণতে মাধব বান্ধব নবধা খবুলি নিয়োগমু কলগতে রাম এহি ভুলি পাৱে ভৰিয়া কান্দন্ত অনে
তোকে কিছু মাথা চপৰাই ও হে নাম খুনা সভাসদ মহন্ত ৰখুক দেখা দুখ বিপৰীত ধন জন যত জীবন যৌবন জানাব মেয় শ্বাস সকলে নাতে কথাতে ক মায়া অনেকে থাকিয়া অনেকে অন্তরে হয় মক মেঘর ক্ষণে পরে মরতনইতো জীবন জলর রেখা ভকতে সিন্ধিও কৃষ্ণ মরণ এ ভুরে দেখা দেব তীর্থ যাব তারিবে মানে পাতে দগৈল তল হরি নামে পাইলে দেখা ভগতির এরন্দুরা সারদে হরি নামলবে বুদ্ধ হুয়ে আতি কৃষ্ণ স্মরণে অন্তজু উত্তম আদি এরম বিষয়র দুখে গধিবে নোৱাৰে ভকতি বাদে কহৰে হাকুক উত্তম ভগতৰ কথা সামান্য মনুষ্য এরম ভকতির দেখি আশ্চর্য মহিমা ভৈলক্ত কৃষ্ণ বিস্ময় হেন জানিবু হৰি
ধৰ্মৰ ঈশ্বৰ নাম সুবিদ বিশ্বাসে নিৰন্তৰে কৰি দাখি বোলা ৰাম বুজিছো এতিয়া ইয়াৰে এতিয়া আমাক কি ক'ব বিচাৰিছে আমি আলোচনা কৰিম ইহেন অৰুণ চৰণ তেদিয়া যিবোৰ কেনতে বুলি কৈছে হে প্ৰভু তোমাৰ সূৰ্যৰ দৰে চৰণ যুগল বাদ দি কেনেকৈ জীয়াই থাকিম ভগৱন্তৰ চৰণ যুগলক উদ্ধৱে সূৰ্যৰ লগত তুলনা কৰি কৈছে মাধৱ বান্ধৱ নৱধা সমুলি নিয়োগ মুখ লগত গতিকে প্ৰভু তুমি যদি মোক এনেকৈ এৰি থৈ যোৱা তাতকৈ মোক তুমি হত্যা কৰি থৈ যোৱাই ভাল গতিকে তুমি যদি মোক বধ কৰিব বিচৰা নাই তুমি মোক লগতে লৈ যোৱা কিন্তু ভগৱন্তই উদ্ধৱক নিদিলে কিন্তু সদায় লগত থাকিব পৰা ব্যৱস্থা কৰি থৈ দিলে কাৰণ ভগৱন্ত কৃষ্ণ নাৰদে কৈছিল প্ৰভু তুমি ক'ত থাকা বৈকুণ্ঠত থাকা নে নাই বোলে নাথাকো ক'ত থাকা নাৰদত বিষ্ণু আচন্ন কৰি বৈকুণ্ঠত মই নাথাকোলৈ যোগীৰ হিয়া এই সমুদায় আকৌ বৈষ্ণৱৰ কীৰ্তন আছে গতিকে ভগত বৈষ্ণৱৰ কীৰ্তনৰ মাজত যিহেতু হৰি আছে গতিকে তেওঁ উদ্ধৱৰ মাধ্যমেৰে আমাক কৈছে আমি ভকতৰ সংগলে আহিলেই ভগৱন্তক পাম এনেকৈ কান্দি কান্দি উদ্ধৱ ক'ব নোৱাৰা হ'ল আৰু উদ্ধৱৰ দুখত ভগৱন্তও দুখিত হৈছে কেলে কাৰণ ভকতে কৰা দুখ ভগৱন্তক সহ্য কৰিব নোৱাৰে সেইকাৰণে উদ্ধৱে যেনেকৈ প্ৰস্তুতি কৰাই কান্দিছে ভগৱন্তইও কান্দিবলৈ আৰম্ভ কৰিছে গতিকে অসন্তোষে কিছু মাথা চপৰাই সংকোচ মুখ কমন অকল অসন্তুষ্টতাৰ চিহ্ন দেখুৱাই ক্ষীণ কৰি ভগৱন্তই উদ্ধৱৰ কোৰতে শুই পেলাই কান্দিছে আৰু ইয়াতে আমাক অকণমান উপদেশ দিছে শুনা নৰলোক মহন্তৰ সুখ দেখা দুখ বিপৰীত এতিয়া ইয়াত বহি ভাগৱত পঢ়ি থকা সকলক কৈছে হে জীৱশ্ৰেষ্ঠ মানৱ তোমালোকে অকণমান সুখ আহিলে আনন্দত ক'ব নোৱাৰা হৈ পৰা আৰু কাকো চিনি নোপোৱা আৰু খুব অকণমান দুখ আহিলে তোমালোক ইমানেই হতাশ হৈ পৰা শেষত ভাবা জীয়াই থাকি কি লাভ নিজকে শেষ কৰি দিয়া কিন্তু আজি ভাগৱতে সিদ্ধান্ত দিছে যে দুখ আহিলেও হতাশ হ'ব নালাগে সুখ আহিলেও আমি কুটি ভাঙি যাব নালাগে ভকতৰ ভাৱনাটো কেনেকুৱা হ'ব লাগে গীতাত কৈছে হেৰা পুত্ৰ উপজিৰে নকৰে আনন্দ মৰিৰে নকৰে সুখ হানি অপমান দুখ সহায় পণ্ডিত গতিকে জন্ম হলেও পালেও আনন্দ নাই মৰিলেও বিষাদ নাই এয়া হ'ব লাগে ভকতৰ লক্ষণ কাৰণ সুখ আৰু দুখ মেঘ জমা হ'লে যেনেকৈ বৰষুণ দিব বৰষুণ দিয়াৰ লগে লগে যেনেকৈ মেঘবিলাক আঁতৰি যায় ঠিক তেনেকৈ দুখ আহিলে দুখ গুচি গ'লে আকৌ সুখ আহিব এই দুটা বস্তু আহিবই থাকিবই অস্থায়ী একেবাৰে চিৰদিনৰ কাৰণে একো নাথাকে গতিকে কৈছে যে শুনা নৰলোক মহন্তৰ সুখ দেখা
সংসাৰ ভোগ কৰা সকলৰ দুখ আৰু ভকতৰ দুখৰ মাজত পাৰ্থক্য আছে। সংসাৰীসকলৰ দুখবিলাক হ'ল ভোগবাদী, ভকতৰ দুখবিলাক হ'ল প্ৰেমজনিত আৰু কৃষ্ণকেন্দ্ৰিক। গতিকে আমাৰ দুখ আহে, কিন্তু আমাৰ দুখবিলাক হ'ব লাগে কৃষ্ণকেন্দ্ৰিক। যে তোমাৰ চৰণ যুগল চিন্তা কৰি দৰ্শন কৰিবলৈ নোপোৱাটোহে আমাৰ দুখ। পাৰ্থিৱ জগতৰ দুখ আমি কেতিয়াও কৰিব নালাগে। দুখ বিচাৰিবহে লাগে। কাৰ দৰে? কুন্তীৰ দৰে, যিগৰাকীয়ে নেকি দ্বাৰকালৈ যাবৰ সময়ত ভগৱন্তক কি বুলি কৈছিল? হে ৰাম নানা বিপদত পুত্ৰ খবে আশা ৰাখি সতে শিশু কধে ঢাকি ৰাখে পাখি। হে ৰাম কেহি কেহি মাৰায়া মাৰায়া ভীমত তোমাক দেখিব পাৰো যিটো বিপদ হে প্ৰভু, তুমি আমাক অন্য একোৱেই দিব নালাগে। কুৰুক্ষেত্ৰ যুদ্ধত তুমি আমাক যেনেকৈ চৰাই পোৱালীবিলাকক নৌকাৰ মাজত ৰখাৰ দৰে তুমি আমাক ৰাখিছা। ইয়াৰ পিছত মই তোমাৰ পৰা কিবা ভোগবাদী বস্তু ল'লে মোৰ অপৰাধ হ'ব। গতিকে পাৰিলে মোক অলপ দুখ দুৰ্দশা দি থৈ যোৱা। এতিয়া আপুনি যদি ভাগৱত শুনি পেলাই ঘৰলৈ গৈ থাকোঁতে বাটতে ভগৱানে পাই সোধে বোলে তোমাক কি লাগে, আপুনিতো কিমান বিচাৰিব ঠিক নাই। যে প্ৰভু ধন দিয়া, জন দিয়া, ঐশ্বৰ্য দিয়া, বিভূতি দিয়া, পাৰিলে আৰু 100 বিঘামান দিয়া যাতে মোৰ 3 পুৰুষে খাই শেষ নহয়। কিন্তু ভগৱানৰ পৰা আমি সেইটো বিচাৰিব লাগে। শিৱ ভকতে বিচাৰিছিলে, সেইটোহে আমি বিচাৰিব লাগে। কি? নামাগো সাধুৰ সংগ দিয়া। এইটোহে আমি ভগৱন্তৰ পৰা বিচাৰিব লাগে। সেইকাৰণে কৈছে কি বুলি? যে শুনা নৰলোক মহন্তৰ ৰূপত দেখা দুখ বিপৰীত যত ধন জন জীৱন যৌৱন দানা সবে অচাচন। এতিয়া অস্থায়ী বস্তু কি বুলি ক'লে? 1 নম্বৰ ধন, পইচাবিলাক বোলে অস্থায়ী। পইচাতে অস্থায়ী। আমি পইচা ঘটিবলৈ বাদ দিম নেকি? নালাগে বাদ দিব। সেইবিলাক পইচাহে অস্থায়ী। যিজনে পইচা পাতি ঘটি কেৱল নিজৰ কাৰণেহে খৰচ কৰিছে, আকুৰজনক দিবলৈ নাই, মগনীয়াজনক দিবলৈ নাই, ভাগৱতৰ অনুষ্ঠান দিবলৈ নাই। এনেকুৱা মানুহ সমাজত বহুত আছে। আপোনালোকৰ ফালে অৱশ্যে নাই। কেনেকুৱা? বোলে মাঘৰ বিহু, বহাগৰ বিহুত কেৱল নিজৰ আৰু ল'ৰা ছোৱালী সুখৰ কাৰণে 15,000 টকা খৰচ কৰিব। কেনেবাকে তুমি গাঁৱত নামৰ ভাগৱতৰ অনুষ্ঠান এটা, গুৰুজনাৰ অনুষ্ঠান এটা পাতে, বোলে দায়িত্ব পইচা উঠাবলৈ আহিছিল। বোলে কিহৰ? বোলে জন্মোৎসৱৰ। কিমানকে? বোলে এনেই যোৱাবাৰকে অকণমান কমাই উঠাইছো, 1000কে। এই ইমান টকা লাগেনে?
উৎসৱত কিন্তু 15,000 টকা খৰচ কৰে, কিন্তু গুৰুজনাৰ নামত 1,000 টকা বুলি ক'লে জপিয়াই উঠে। সেই সকলৰ পইচাবিলাকহে অস্থায়ী বুলি কৈছে, যি সৎকৰ্মত নলগায়। আৰু জন সা সম্পত্তিবিলাক অস্থায়ী। আপুনি গাড়ী এখন কিনিছে, কিন্তু কি কৰিছে? গাঁৱত জন্মোৎসৱৰ দিনা ভাগৱত ভ্ৰমণত যদি কৈছে ভকত কেইজনমান খোজ কাঢ়িব নোৱাৰে, ভাগৱত ভ্ৰমণত যাব আপোনাৰ গাড়ীখন লাগে, বোলে নাই সেইবোৰ লেতেৰা পেতেৰা চেণ্ডেল পিন্ধি ভকত উঠিব পাৰে, গাড়ীখন লেতেৰা কৰিবলৈ দিব নোৱাৰো। সেইবিলাক সম্পত্তি অস্থায়ী বুলি কৈছে। জীৱন অস্থায়ী। যিটো জীৱন আমি ক'ত পৰি যায় আমি কোনেও ক'ব নোৱাৰো। এই দেখাৰ মূল্য নাই, পুৰা দিলে কৰিবে চা। এই দেখার মূল্য নাই, পুরা দিলে হইবে নদীর কাছে হইবে বাসের এই দেখার মূল্য নাই, পুরা দিলে হইবে নদীর কাছে হইবে দেখার মূল্য নাই, পুরা দিলে হইবে আমার জীবনটো অস্থায়ী। আপুনি জীবন অট্টালিকাৰ ওপৰত নাথাকে, জীৱ গুচি যোৱাৰ পিছত আপুনি কিন্তু শ্মশানতে থাকিব লাগিব। সেইকাৰণে অসমৰ বিভিন্ন প্ৰান্তত আমি যেতিয়া অনুষ্ঠান কৰিবলৈ যাওঁ সকলোকে অনুৰোধ কৰোঁ, পাৰিলে জীয়াই থাকোঁতে অন্য স্থানলৈ যোৱাৰ দৰে এবাৰ শ্মশানলৈ ফুৰিবলৈ যায়, অন্তত গম পাব জীৱৰ শেষ ঠিকনা কি। এই কথা আজি আমাক ভাগৱতে কৈছে। পুত্ৰ পৰিবাৰ সকলে অসাৰ, নাটেক তাতে কমায়া। পুত্ৰ অসাৰ কোনবিলাক? আপুনি জন্ম দিয়া ল'ৰাটো অসাৰ হ'ব তেতিয়াহে। কেতিয়া? যেতিয়া আপুনি তাক ক'ব গোপাই তই নামঘৰলৈ নেযাবি, ভকতৰ গুৰিলৈ নেযাবি, ভাগৱতলৈ নেযাবি, গ'লে তোৰ ক্ষতি হ'ব। এতিয়াই তহঁতৰ এইবিলাক কৰিবৰ সময় হোৱা নাই। সেই পুত্ৰ কিন্তু আপোনাৰ অসাৰ। পৰিবাৰ অসাৰ। যিটো পৰিয়ালৰ 4-5জন সদস্য থাকিও এজন সদস্যও ঈশ্বৰৰ কৰ্মত অকণমান নিজক জড়িত কৰিবলৈ পৰিয়াল হৈ অহা নাই। তেওঁলোকক বোলে মায়াই নাতে, যিমান হয় সিমান আৰু বিচাৰে, আকৌ শেষ হ'লে আনক গালি পাৰে। সেইকাৰণে আমাক সিদ্ধান্ত দিছে কি বুলি, যে এই যে ঈশ্বৰ সেৱাত বাদ দি আপুনি আমি যিমানবিলাক পাই আছো, এইবিলাক মায়াৰ উপাদান। এই আছে এই নাই। সেইকাৰণে আমাক কি কৰিবলৈ কৈছে? মেঘৰ ছায়াৰ দৰে এই মায়াৰ সম্পদবিলাকৰ পৰা নিজক আঁতৰাই এটা কাম কৰা। কিয়? কৈল পৰে ইটো নৰতনু দেহ, জীৱনৰ জলৰ দেখা। আমাৰ এই জীৱনটো পানীৰ পূৰ্বনি বুলি কৈছে। আমি চব জানো, এতিয়া কি কৰিছো, অলপ পিছত কি কৰিম, কাইলৈ ক'লে যাম, এয়া আমি চব জানো। কিন্তু আমি এটাই নাজানো, আমাৰ মৃত্যু কোনদিনা হয় আমি নাজানো। সেইকাৰণে এয়াই জীৱনৰ শেষ দিন বুলি ভাবি ঈশ্বৰৰ কৰ্ম কৰিবলৈ আমাক আহ্বান জনাইছে। সততে চিন্তিও কৃষ্ণৰ চৰণ, সময় থাকোঁতে বুজি পোৱা মাত্ৰকে কৃষ্ণৰ চৰণ চিন্তা কৰা, কাৰণ মৃত্যুটো আমি যিহেতু নেদেখো। সেইকাৰণে কৈছে দেৱে তীৰ্থে আকৌ তাৰিতে নপালে পাতে কত বহিলে তল। আমি পাপ সাগৰত তল গ'লে দেৱতা পূজাৰ তীৰ্থই আমাক তৰাব নোৱাৰে, কিন্তু হৰিনামে পাইলে ভয়ত এখনে দেখা ভোগ দিব। নামত এনেকুৱা শক্তি আছে, একনামে যত পাপ সংঘাৰিতে পায়, ততেক পাতকি পাপ কৰিতে নোৱাৰে। সেইবুলি আকৌ এনেকে নাম ল'লে নহ'ব, বোলে আজি দিনত নাম ল'লো কাইলৈ পাপ কৰিম, ৰাতি হ'লে আকৌ ভাগৱতলৈ আহি নাম গাম, 20 দিনা পাপ কৰিম, তেনেকে নহ'ব। বেয়া কাম নজনাকে যদি কৰিছে আপুনি নাজানি পেলাই যদি কৰিছে, তাৰপিছত যদি নামত আশ্ৰয় গ্ৰহণ কৰিছে, তেতিয়া ক্ষমা আছে, কিন্তু জানি শুনি কৰা পাপৰ ক্ষমা নাই। গতিকে শেষত আমাক এটাই সিদ্ধান্ত দিলে, যি নামৰ মহিমা ঈশ্বৰে বুজি নাপায়, সেই নামৰ
সামান্য সেইকাৰণে সংশয় ত্যাগ কৰি দৃঢ় বিশ্বাসে ৰাম কৃষ্ণ হৰি বোলা বুলি আমাক আহ্বান জনাইছে কাৰণ দুৰাচাৰ দলেও ঈশ্বৰৰ নাম লৈ সংসাৰ কৰিব পাৰে জুয়ে তেনেকৈ কেঁচা পকা নাবাচে সূৰ্যই তেনেকৈ লেতেৰা চফা নাবাচে নামে কোনো ধৰণৰ জাতি ধৰ্ম বৰ্ণ বিচাৰ নকৰে আমি যে এই উচ্চ বৰ্ণ নিম্ন বৰ্ণ উচ্চ বংশ নিম্ন বংশ এইবিলাক ভাবি আছো এইবিলাক কেৱল জীয়াই থাকোঁতে মৰাৰ পিছত মৃত্যু লোকত নি পেলাই এইটো উচ্চ লোকৰ জীৱন আৰু ওপৰত থবি নিম্ন লোকৰ জীৱনটোক তলত থবি সেইটো কেতিয়াও নকৰে এয়া আমি নিজৰ সুবিধাৰ কাৰণে কৰি লৈছো কিন্তু আমাৰ জাতিৰ দুটা বুলি কৈছে কি কি হৰি ভজয় যিটো তাকে বোলে জাতি জহি খেল ভলে ঘৰে সেহি হৰি ভজনা কৰি আমি তাতে জাতীয় ৰূপান্তৰ হওঁ তাৰ কাৰণে চেষ্টা কৰাৰ আশাৰে আমাক পদবন্ধে এতিয়া কৈছে কি ক'ব আমি পাঠৰ যোগেদি শুনিম হেৰা শুকনি গৰতি শুনি কৃষ্ণ জগত
রত যাইবে তল এ মই বইলে লোক তুমি লিবে পীর বেদুর জন করি গুছি বেয়াসার হইবে অধর মত রতি যতে প্রজার তুমি আমি দুয়ো গলে মিলিবে অনর্থ লুপ্ত হইব